আজি মই ছোৱালীৰ ঘৰত আহিছোঁ। আহিয়ে দেখিলোঁ যে মানে আমাৰ ছোৱালীক মই কিছুমান এই যে কুৰ্চি আছে, কুৰ্চিৰে কেনেকৈ কি গাঁঠিব লাগে এইবিলাক দেখুৱাই দিছিলোঁ। প্ৰথমতে তাই কুৰ্চিৰে এইবিলাক গাঁঠিলে, দেখিছে এইবিলাক সজাই থৈছে, এনেকৈ সজাই থৈছে, খুব ধুনীয়া লাগিছে। আচলতে এইবিলাক তাই নিজে বনালে আৰু মই তাইক দেখুৱাই দিলোঁ কেনেকৈ বনাব লাগে, তাই বনালে। আৰু এতিয়া তাই আৰম্ভ কৰিছে এইবিলাক গাঁঠিবলৈ। দেখিছে এইবিলাক মানে কি হ'ল, আমাৰ যি পুৰণা শাড়ীবিলাক আছে, আমি যিবিলাক শাড়ী পিন্ধিবলৈ এৰো এতিয়া, সেইবিলাক শাড়ী তাৰমানে তাই কাটি পেলাই এইবিলাক বনাবলৈ লৈছে। আচলতে শাড়ী আৰু যিবিলাক আমাৰ চুৰিদাৰৰ চুৰ্ণি আছে, সেই চুৰ্ণিবিলাক আমি কাটি কাটি এইবিলাক বনাব পাৰোঁ। এইবিলাক আমি কাটিব লাগে কেনেকৈ, ধৰক এইখন শাড়ী আমাৰ আছিল, শাড়ীখন আমি প্ৰথমতে কাটি ল'লোঁ, এইদৰে কাটি ল'লোঁ। মই আগতেও আপোনালোকক দেখুৱাইছোঁ কেনেকৈ কাটিব লাগে, মোৰ ঘৰত মই দেখুৱাইছোঁ। এনেকৈ আমি কাটি ল'লোঁ। যদি আপোনালোক সম্ভৱ হয় এতিয়া ছিঙি ল'ব পাৰে, এইদৰে ছিঙি ল'ব পাৰে, কিন্তু ছিঙিবলৈ টান হ'লে কি কৰিব লাগে, আমি কেঁচিৰে এইদৰে কাটি ল'ম। এইদৰে ৰছী বনাই ল'ম, তাৰমানে এই ৰছী বনাই ল'ম, এইদৰে কাটি কাটি এই ৰছী বনালোঁ। এই যে দেখিছে ৰছী, এইবিলাক ৰছী বনাই ল'লোঁ। ৰছী বনাই আমি ৰছীবিলাক পকাই পেলাই লাড়ু বনাই ল'লোঁ। এইদৰে লাড়ু বনাই আমি প্ৰথমতে মানে এই যে ৰছীডাল লৈছিলোঁ, ৰছীডালেৰে আমি প্ৰথমতে আমি এডাল চেন বনাই ল'ব লাগিব। এইদৰে আমি লৈ এনেকৈ আমি ওচৰত আহি দেখুৱাই দিয়াচোন, এইদৰে আমি চেন বনাই ল'ব লাগিব। দেখিছে এনেকৈ আমি চেন বনাই ল'ব লাগিব। আপোনাক যিমান দীঘল লাগে, যিমান ডাঙৰকৈ বনাব বিচাৰে আপুনি, সিমান ডাঙৰকৈ আপুনি চেনডাল বনাই ল'ব পাৰে। যদি আপুনি ঘূৰণীয়া কৰে তেতিয়াহ'লে সৰু চেনেৰে হ'ব। ঘূৰণীয়া কৰিলে এইদৰে বনাই ল'ব, তেতিয়া ঘূৰণীয়া কৰিলে আপোনাৰ সৰু চেনেৰে হৈ যাব, এইখিনিৰে হৈ যাব আপোনালোকৰ, এই সৰু চেনডালেৰে হৈ যাব ঘূৰণীয়াকৈ বনালে। তাৰমানে এনেকৈ বনালে ইয়াতে সৰু চেনডালেৰে বনাই দিছোঁ। আৰু যদি নহয় আপোনালোকে দীঘলকৈ বনাব খোজে, তেতিয়াহ'লে আপোনালোকে দীঘলকৈ চেনডাল বনাই ল'ব। এইটো পাক নিদিয়ে, আপুনি সম্পূৰ্ণ দীঘলকৈ বনাই ল'ব। এনেদৰে গোটেইখিনি দীঘলকৈ বনাই ল'ব। দীঘলকৈ বনাই লোৱাৰ পিছত আপোনাৰ কি হ'ব, চাওক এইখন গাঁঠিছে তাই, এইদৰে চেনডাল প্ৰথমতে দীঘলকৈ বনাই ল'লে, দীঘলকৈ বনাই লৈ এইদৰে গাঁঠি দিলে। এইবিলাক আচলতে অকণমান পুৰণা হ'ল যদিও মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, তাৰমানে এইখন কেনেকৈ বনালে। সেই শাড়ী আৰু চুৰ্ণিৰে তাই এইদৰে কাটি কাটি বনাই দিলে। খুব ধুনীয়া লাগে এইবিলাক বনালে। আৰু আমি এইবিলাক বস্তু কি কৰিব পাৰোঁ, আমি ইয়াতে টেবুলতো সজাই দিব পাৰোঁ, নাইবা আমি এই যে আমাৰ দুৱাৰমুখবিলাক আছে, এইখন চাওক, এইখন তাই গোল কৰি বনাইছে, তাই নিজে বনালে, ধুনীয়া হৈছে। আৰু এইখন আমি গুচাই ইয়াতে আমি এইখন পাৰি দিব পাৰোঁ। চাওক কিমান ধুনীয়া লাগে। আচলতে পেলনীয়া কাপোৰেৰে আমি বহুত কিবা কিবি বনাব পাৰোঁ। জানিলে হ'ল, জানিলে চব কাম কৰিব সম্ভৱ হয়। গতিকে তাই এইদৰে বনাইছে, এইখনো বনাইছে। মই আহি আজি দেখিলোঁ এইবিলাক তাই বনাইছে, খুব ধুনীয়া লাগিছে। আচলতে মোৰ খুব ভাল লাগিল। আৰু যিহেতু মই শিকাই দিছোঁ, আজি তাই পাৰিছে বনাবলৈ, গতিকে বহুত ভাল লাগিল। এইখিনি আপোনালোকক দেখুৱালোঁ। যিহেতু মানে আজৰি সময়ৰ কাম আমাৰ তিৰোতাখিনি, যেতিয়া আমি ঘৰত এনেই থাকোঁ, যেতিয়া আমাৰ কাম নাথাকে, তেতিয়া আমি এইবিলাক কাম কৰি ব্যস্ত হৈ থাকিব পাৰোঁ। খুব ভাল লগা কাম আৰু ভালো লাগে, আৰু দেখিবলৈ ধুনীয়া হয়। আৰু আপোনালোকে যিকোনো ঠাইতে এইবিলাক ব্যৱহাৰ কৰিব পাৰে। খুব ভাল লাগিল। আপোনালোককো দেখুৱালোঁ, চেষ্টা কৰিবলৈ। আৰু আপোনালোকে কেনে পায় জনাই দিব, ঠিক আছে।